পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে ই চালানৰ পে'মেণ্টটো কেনেকৈ কৰে, গোটেইখিনি প্ৰচেছ আজিৰ ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, পৰিবহণৰ যিটো ৱেবছাইট আছে ইয়াত আপোনালোকে আহিব। অহাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপুনি ধুনীয়াকৈ আপোনাৰ নিজৰ পে'মেণ্টটো কৰিব পাৰিব। তাৰ আপুনি ছেকেণ্ড অপশ্যনটো দেখা পাইছে অনলাইন ছাৰ্ভিচ, ইয়াত আহিব আৰু তলত দেখা পাইছে ই চালানৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে গেট চালান ডিটেইলছ, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। তাৰপিছত ইয়াত আপোনাৰ আগত এনেকৈ তিনিটা অপশ্যন খোল খাইছে। প্ৰথমে আপোনাৰ দেখাইছে চালান নাম্বাৰ, তাৰপিছত ভাইকেল নাম্বাৰ, তাৰপিছত ডিএল নাম্বাৰ। আপোনাৰ যিটো ইচ্ছা আপুনি সেইটো দি পেলাই আপুনি চালানটো ওলাব পাৰে, ঠিক আছে। মই ভাইকেল নাম্বাৰটো দি পেলাই চাই আছোঁ, ঠিক আছে। ইয়াত ভাইকেল নাম্বাৰটো ধুনীয়াকৈ আপুনি ফিল কৰি দিব, আপোনাৰ নিজৰ যিটো আছে ফিল কৰি দিয়াৰ পিছত আপোনাৰ যিটো কেপচাৰ কোড শ্ব' হৈ আছে, কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে গেট ডিটেইলছৰ অপশ্যন এনেকৈ, ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল আছে সেই মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব লাগিব। আপোনাৰ OTPটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে এটা ছাবমিটৰ অপশ্যন আছে। ছাবমিটৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে তলত আপোনাৰ চালান ডিটেইলছটো শ্ব' হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি পে নামত এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিলে আপুনি পে'মেণ্টটো দিব পাৰে লগে লগে। তাৰপিছত আপুনি পে'মেণ্ট গেটৱে'টো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যনটো খোল খাই যাব, ঠিক আছে। তাৰপিছত আপুনি UPI আপোনাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডে আপুনি পে'মেণ্টটো কৰিব পাৰে। মই UPIৰে কৰি আছোঁ, স্কেনাৰত কৰিম। চ' এনেকৈ আপুনি নিজৰ পে'মেণ্টটো কৰি ল'ব, ঠিক আছে। এইটো পে'মেণ্টটো কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব, চালান পে'মেণ্ট হেজ বিন ছাবমিট ৰিচিভ ছাকচেছফুলি আহি যাব। তাৰপিছত আপুনি চালানৰ যিটো ৰিচিপ্ট ওলাব সেই ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব। যদি আপুনি বেলেগতো কৰিছে তেতিয়াহ'লে প্ৰিণ্ট আউট কৰি ওলাই দি দিব আৰু আপোনাৰ নিজৰটো কৰিলে আপুনি নিজে ৰাখি দিব। চ' আজিৰ ভিডিঅ'টোত এইখিনি আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ